উমৰাংচুৰ কয়লাখনিত শ্ৰমিক আবদ্ধ হৈ থকাৰ সময়তেই এক শোকাকুল পৰিৱেশ। আসাম কয়লাখনিত আবদ্ধ দলগাঁৱৰ কেইবাজনো শ্ৰমিক। দলগাঁৱৰ ৪ নং শিয়ালমাৰী গাঁৱৰ জাকিৰ হুছেইন নামৰ শ্ৰমিকজন কয়লাখনিত আবদ্ধ হৈ পৰাৰ খবৰ পোৱাৰ পাছতেই বাসগৃহত এক অবৰ্ণনীয় পৰিৱেশ। ৩৫ বছৰীয়া জাকিৰ হুছেইন ঘৰখনৰ একমাত্ৰ সন্তান। জাকিৰ হুছেইনৰ আছে এগৰাকী ৯ বছৰীয়া আৰু এগৰাকী ১৪ বছৰীয়া কন্যা সন্তান। পত্নী আৰু এগৰাকী বৃদ্ধ মাতৃ আছে জাকিৰৰ। জাকিৰ কয়লাখনিত আবদ্ধ হোৱাৰ খবৰ পোৱাৰ পাছতেই কান্দোনত ভাগি পৰিছে মাতৃ, পত্নী আৰু ২ সন্তান। আবদ্ধ শ্ৰমিক জাকিৰ হুছেইনৰ পৰিয়ালৰ লগতে শোকত ভাগি পৰিছে অঞ্চলটোৰ ৰাইজ। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ কাৰণে তেখেতে পদক্ষেপ গ্ৰহণ কৰে আৰু এই শ্ৰমিকসকলক যাতে নিজৰ ঘৰলৈ পঠিয়াই দিয়াৰ প্ৰেৰণ কৰা নশ্বদেৱ প্ৰেৰণ কৰাৰ যাতে ব্যৱস্থা গ্ৰহণ কৰে আৰু পৰৱৰ্তী অৱস্থাত যাতে এই যিহেতু পৰিৱেশ আপোনালোকে দেখা পাই আছে খুবেই জৰাজীৰ্ণ অৱস্থা এওঁলোকৰ, গতিকে সেই দিশতো সংস্থাপনৰ কাৰণে যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে তাকে মই দাবী জনাইছোঁ। এনেকুৱা পৰিস্থিতি ঘৰৰ পৰিৱেশ বহুত বেয়া, সিহঁতৰ আৰ্থিক জৰুলা, বৃদ্ধ মাতৃ আছে, 2টা কন্যা সন্তান আছে, ঘৈণীয়েক আছে। এতিয়া আমি ক'বলৈ ভাষা পোৱা নাই, সিহঁতৰ কান্দোনৰ ফলত আমিও মৰ্মাহত হৈ গৈছোঁ। গতকালি সিহঁতক আমি অসম চৰকাৰক এটা আহ্বান জনাইছোঁ, সিহঁতৰ নশ্বৰ দেশটো ওলাই আনিব লাগে আমি কবৰস্থ কৰিবৰ কাৰণে। দৰঙৰ বগৰীবাৰী গাঁৱৰ হুছেইন আলী আৰু মুস্তাফা শ্বেখো আবদ্ধ হৈ আছে কয়লাখনিটোত। শ্ৰমিক 2জন আবদ্ধ হৈ থকাত হাহাকাৰ লাগিছে পৰিয়াল দুটাত। আবদ্ধ শ্ৰমিকসকলক শীঘ্ৰেই উদ্ধাৰ কৰিবলৈ দাবী জনাইছে স্থানীয় লোকে। উমৰাংচু কয়লাখনিত আবদ্ধ হৈ থকা বুলি আমি গম পাইছোঁ, নিউজত দেখা পাই আছোঁ। গতিকে যদি মানুহজন জীয়াই আছে, তেওঁৰ লগত আৰু মানুহ আছে শুনা পাইছোঁ, যদি মানুহকেইজন জীয়াই আছে তেতিয়াহ'লে যিমান সোনকালে মানুহকেইজনক উদ্ধাৰ কৰিব লাগে। আৰু যদি মৃত হৈছে, মৃত মানুহকেইজনৰ ডেড বডি ঘৰে ঘৰে পঞ্চায়ত দিব লাগে। এইটো আমি অসম চৰকাৰলৈ আহ্বান জনাইছোঁ। আৰু হুছেইন আলী 3জন কণকৈ ল'ৰা ছোৱালী আছে, সেই কেইজনৰ চৰকাৰে যাতে কিবা এটা সহায় সুবিধা কৰি দিয়ে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। চৰকাৰৰ পৰা আমি আহ্বান জনাওঁ যে লাছটো উলিয়াই দিয়ে আৰু তেখেতৰ পৰিয়ালটোৰ বিষয়ে চৰকাৰে কিবা এটা চিন্তাযুক্ত কৰি কিবা এটা সুবিধা কৰি দিয়ে, নহ'লে পৰিয়ালটো দুখীয়া পৰিয়াল মৰিব। সেই গতিকে চৰকাৰৰ পৰা আমি আহ্বান জনাওঁ যে 10-15 লাখ টকা দি তেখেতৰ পৰিয়ালটো সহায় কৰে। প্ৰায় 1.5 মাহ পূৰ্বে উমৰাংচুৰ কয়লাখনিত কামৰ বাবে গৈছিল কোকৰাঝাৰৰ 4 সন্তানৰ পিতৃ খুচিমোহন ৰায়। ফকিৰাগ্ৰাম চিঠিলা মাজেৰগাঁৱৰ খুচিমোহন ৰায়ৰ বাসগৃহতো সৃষ্টি হৈছে অবৰ্ণনীয় পৰিস্থিতিৰ। কান্দোনত ভাগি পৰিছে পৰিয়ালটোৰ সদস্যসকল। আবদ্ধসকলক শীঘ্ৰেই উদ্ধাৰ কৰিবলৈ চৰকাৰক কাতৰ অনুৰোধ জনাইছে খুচিমোহন ৰায়ৰ পৰিয়ালৰ লোকে। এতিয়া আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে যিকোনো প্ৰকাৰে তেখেতসকলক উদ্ধাৰৰ ব্যৱস্থা কৰি যাতে ঘৰত চমজাই দিব পাৰে, এইটো আমি অনুৰোধ কৰিছোঁ। ঘৰত তাৰ ৱাইফ আছে, 2জনী ছোৱালী আছে, ল'ৰা আছে 2জন, এই 2জনৰ বাহিৰত কামত গৈছে আৰু বুঢ়ীমা আছে। তেখেতে ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তি। আমাৰ এই চিতলা ছাইডত বেছি কাম কাজ নাই, দিন হাজিৰা কৰি খায়। 1-2 দিন যদি হয়, 10-12 দিনে নহয়, সেইকাৰণে তাতে খবৰ পাই গ'ল, যাই এই দুৰ্ঘটনাটো হৈ গ'ল। এতিয়া সোমবাৰে কয়লাখনিত সংঘটিত এই ঘটনাৰ খবৰ পোৱাৰ পাছতেই শ্ৰমিকসকলৰ বাসগৃহত সৃষ্টি হয় অবৰ্ণনীয় পৰিস্থিতি। খোৱা বাদ দিছে শ্ৰমিকসকলৰ পৰিয়ালকেইটাই। জিয়ন্তে শ্ৰমিকসকলক উদ্ধাৰৰ অপেক্ষা কৰিছে পৰিয়ালকেইটাৰ লোকসকলে। দলগাঁৱৰ পৰা ৰিকি দাস আৰু কোকৰাঝাৰৰ পৰা কনক বড়ো, NB নিউজ।